নমস্কাৰ মেথমেটিক কোচিংলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ অনুশীলনী 1.5ৰ 5 নম্বৰ প্ৰশ্নটোৰ পৰা সমাধান কৰিম। 5 নম্বৰ প্ৰশ্নটোত আছে তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা। ইয়াতে হৰটো অপৰিমেয় সংখ্যা হৈ আছে, আমি পৰিমেয় সংখ্যা কৰিব লাগে। 1টো আছে 1/7, সেইটো আমি হৰ পৰিমেয় কৰিম। 5ৰ 1/√7 1/√7টোক আমি হৰ পৰিমেয় কৰিম। তলতটো যিহেতু অপৰিমেয় সংখ্যা, তাক পৰিমেয় কৰিবলৈ হ'লে যি সংখ্যা থাকে আমি সেম সংখ্যা পূৰণ কৰিম। এইটো হ'ব ওপৰত 1 আছে 1, তলত √7 ইনটু √7। √7ৰ লগত √7 পূৰণ কৰিলে সেইটো এটা পৰিমেয় সংখ্যা হ'ব। যিহেতু তলত √7 পূৰণ কৰিছোঁ, ওপৰতো √7 পূৰণ কৰিম। এতিয়া 1ৰ লগত √7 পূৰণ কৰিলে √7 হ'ব 7 গুণ 49, আৰু 49ৰ যদি আমি বৰ্গমূল ওলাও, 49ৰ বৰ্গমূল হ'ব 7। গতিকে 7টো এটা পৰিমেয় সংখ্যা। এইটো হ'ল। সেইদৰে 2 নম্বৰটোত আছে 1/√7 মাইনাছ √6 1/√7 মাইনাছ √6। ইয়াৰ তলতটো অপৰিমেয় সংখ্যা হৈ আছে, আমি পৰিমেয় কৰিব লাগে। যি সংখ্যা থাকে আমি সেম সংখ্যা পূৰণ কৰিব লাগে পৰিমেয় কৰিবলৈ হ'লে। ওপৰত 1 আছে 1, তলত √7 মাইনাছ √6, আমি সেম সংখ্যা পূৰণ কৰিম। অকল ইয়াতে মাইনাছ আছে, লগৰটো প্লাছ চিন হ'ব। √7 প্লাছ √6, তলত যিহেতু √7 প্লাছ √6 পূৰণ কৰিছোঁ, ওপৰতো আমি সেম পূৰণ কৰিম। √7 প্লাছ √6। এতিয়া 1ৰ লগত √7 প্লাছ √6 পূৰণ কৰিলে সেম হ'ব √7 প্লাছ √6। এতিয়া তলতটো যদি আমি চাওঁ, যদি এইটো √7, এইটো √7, এইটো √6, এইটো √6, ইয়াতে মাইনাছ আছে, ইয়াতে প্লাছ আছে। গতিকে এইটো যদি আমি চাওঁ, a মাইনাছ b হ'ল a প্লাছ b হ'ল, সেইটো সূত্ৰ হ'ব। সূত্ৰটো এনেকুৱা আছিল, a মাইনাছ b হ'ল a প্লাছ b হ'ল ইকুৱেল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। এই সূত্ৰটো মতে আমি কৰিম। a স্কুৱেৰ মানে লিখিম √7 স্কুৱেৰ, b স্কুৱেৰ মানে লিখিম √6 স্কুৱেৰ। a স্কুৱেৰ মানে √7 স্কুৱেৰ মাইনাছ b স্কুৱেৰ মানে √6 স্কুৱেৰ। ওপৰখিনি সেম লিখিম, √7 প্লাছ √6। এতিয়া যদি আমি 7ক স্কুৱেৰ কৰোঁ, স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যায়, অনলি 7। ইয়াক যদি স্কুৱেৰ কৰোঁ, স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যায়, অনলি 6। ওপৰত হ'ব √7 প্লাছ √6। 7ৰ পৰা 6 মাইনাছ কৰিলে 1 হ'ব, আৰু তলত 1 থাকিলে 1টো অট'মেটিক উঠি যায়। এইটো হ'ব √7 প্লাছ √6। এইটো হ'ল। 3 নম্বৰটো আছে 1/√5 প্লাছ √2। 3 নম্বৰটো আছে 1/√5 প্লাছ √2। এইটো আমি হৰ পৰিমেয় কৰিব লাগে। তলতটো অপৰিমেয় সংখ্যা আছে, আমি পৰিমেয় কৰিব লাগে। পৰিমেয় কৰিবলৈ হ'লে ওপৰত 1 আছে 1, তলত যি সংখ্যা থাকে সেম সংখ্যা লিখিম, আৰু পৰিমেয় কৰিবলৈ হ'লে লগত সেম সংখ্যা পূৰণ কৰিম। অকল ইয়াতে প্লাছ আছে, লগতটো মাইনাছ হ'ব, ওপৰতো মাইনাছ হ'ব। ইয়াতে আমি লিখিম √5 মাইনাছ √2 হ'ল, ওপৰতো আমি একে সংখ্যা পূৰণ কৰিম, √5 মাইনাছ √2 হ'ল। এতিয়া 1ৰ লগত যদি এইখিনি পূৰণ কৰোঁ সেম হ'ব, √5 মাইনাছ √2। তলতটো যদি আমি চাওঁ, a প্লাছ b হ'ল a মাইনাছ b হ'ল, সেইটো সূত্ৰ হ'ব। আমি চাইডৰ সূত্ৰটো লিখোঁ, a প্লাছ b হ'ল a মাইনাছ b হ'ল ইকুৱেল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। a স্কুৱেৰ মানে √5 স্কুৱেৰ, b স্কুৱেৰ মানে √2 স্কুৱেৰ। a স্কুৱেৰ মানে হ'ব √5 স্কুৱেৰ, b স্কুৱেৰ মানে √2 স্কুৱেৰ। ওপৰত সেম হ'ব, √5 মাইনাছ √2। √5ক স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যায়, অনলি 5 হ'ব। ইয়াতো স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যায়, অনলি 2 হ'ব। ওপৰখিনি সেম থাকিব, √5 মাইনাছ √2। 5ৰ পৰা 2 মাইনাছ কৰিলে 3 হ'ব। এইটো হৈ গ'ল। তাৰপিছত 4 নম্বৰটো আছে 1/√7 মাইনাছ 2। 4 নম্বৰটো আছে 1/√7 মাইনাছ 2। ইয়াতো আমি যি সংখ্যা আছে সেম সংখ্যা পূৰণ কৰিম। √7 মাইনাছ 2, লগত √7, অকল ইয়াতে মাইনাছ আছে, লগতটো প্লাছ হ'ব, √7 প্লাছ 2। ওপৰতো আমি সেম সংখ্যা পূৰণ কৰিম, √7 প্লাছ 2।
এতিয়া 1ৰ লগত √7 + 2 পূৰণ কৰিলে সেম হ'ব √7 + 2 এইটো যদি আমি চাওঁ a - b হোল a + b হোল সেইটো সূত্ৰ হ'ব সূত্ৰটো সাইডত লিখি দিওঁ a - b হোল a + b হোল ইকুৱেল a স্কয়াৰ - b স্কয়াৰ এই সূত্ৰটো মতে হ'ব a স্কয়াৰ মানে √7 হোল স্কয়াৰ - b স্কয়াৰ মানে 2 স্কয়াৰ ওপৰখিনি সেম হ'ব √7 + 2 √7ক স্কয়াৰ কৰিলে ৰুট চিনটো উঠি যাব অনলি 7 হ'ব 2 স্কয়াৰ মানে 2 2 গুণ 4 ওপৰত হ'ব √7 + 2 7ৰ পৰা যদি আমি 4 মাইনাস কৰো 3 হ'ব গতিকে ইয়াৰ आंसर হ'ব √7 + 2/3 4 নম্বৰটো হ'ল তাৰ পিছত 5 নম্বৰটোত আছে 13/5 5 নম্বৰটোত আছে 13/5 13/5 ইয়াত যদি আমি চাওঁ √5 এটা অপৰিমেয় সংখ্যা তলৰটোক হৰ বুলি কোৱা হয় তলৰটোক পৰিমেয় কৰিবলৈ হলে যি সংখ্যা আছে আমি সেম সংখ্যা পূৰণ কৰিব লাগে ওপৰত হ'ব 13 তলত √5 আছে ইনটু ইয়াৰ লগত √5 পূৰণ কৰিম হৰ পৰিমেয় কৰিবলৈ হলে যি সংখ্যা থাকে সেম সংখ্যা আমি পূৰণ কৰিব লাগে তলত যেহেতু √5 পূৰণ কৰিছো ওপৰতো আমি √5 পূৰণ কৰিম এতিয়া 13ৰ লগত √5 পূৰণ কৰিলে হ'ব 13 √5 ইয়াতে যদি পূৰণ কৰো 5 5 গুণ 25 √25 আৰু ওপৰত হ'ব 13 √5 25ৰ বৰ্গমূল হয় 5 আৰু 5 এটা পৰিমেয় সংখ্যা এটো হ'ল তাৰ পিছত 6 নম্বৰটো আছে 6 + √5/6 - √5 এটো কৰো 6 + √5 6 নম্বৰ 6 নম্বৰটোত আছে 6 + √5/6 - √5 এটো আমি হৰ পৰিমেয় কৰিব লাগে ওপৰটো সেম লিখিম 6 + √5 তলটো সেম লিখিম 6 - √5 যি সংখ্যা থাকে সেম সংখ্যা পূৰণ কৰিব লাগে অকল ইয়াতে মাইনাস আছে লগতটো প্লাস হ'ব 6 + √5 ওপৰটো সেম সংখ্যা পূৰণ কৰিম 6 + √5 এতিয়া ওপৰখিনি যদি আমি চাওঁ 6 + √5 6 + √5 দুটা আছে এটোক আমি এনেকৈ লিখিব পাৰিম 6 + √5 হোল স্কয়াৰ এটো যদি আমি চাওঁ a - b হোল a + b হোল ইকুৱেল a স্কয়াৰ - b স্কয়াৰ সূত্ৰ হ'ব a স্কয়াৰ মানে 6 স্কয়াৰ - b স্কয়াৰ মানে √5 স্কয়াৰ এতিয়া ওপৰখিনি যদি আমি চাওঁ a + b হোল স্কয়াৰ a + b হোল স্কয়াৰ সূত্ৰটো এনেকৈ আছিল a + b হোল স্কয়াৰ ইকুৱেল a স্কয়াৰ + 2ab + b স্কয়াৰ এই সূত্ৰটো মতে আমি ওপৰখিনি লিখিম a + b হোল স্কয়াৰ ইকুৱেল a স্কয়াৰ মানে 6 স্কয়াৰ + 2 * a মানে 6 b মানে √5 2ab + b স্কয়াৰ মানে হ'ব √5 হোল স্কয়াৰ a স্কয়াৰ + 2ab + b স্কয়াৰ ইয়াতে পইণ্ট আছে পইণ্ট মানে এইটো পূৰণ হৈ আছে এতিয়া 6 স্কয়াৰ মানে 6 6 গুণ 36 √5ক স্কয়াৰ কৰিলে ৰুট চিনটো উঠি যায় ইয়াতে অনলি 5 হ'ব এতিয়া ওপৰখিনি যদি চাওঁ 6 স্কয়াৰ মানে 6 6 গুণ 36 প্লাস 2 6 গুণ 12 লগত √5 প্লাস √5ক স্কয়াৰ কৰিলে ৰুট চিনটো উঠি যায় অনলি 5 হ'ব ইয়াতে 36ৰ পৰা যদি আমি 5 মাইনাস কৰো তেতিয়া হ'ব 31 এতিয়া ওপৰত যদি আমি চাওঁ সিঙ্গেল সংখ্যা 36 আৰু 5 আছে 36ৰ লগত প্লাস 5ৰ লগত প্লাস প্লাসে প্লাসে প্লাস 36ৰ লগত যদি আমি 5 প্লাস কৰো তেতিয়া হ'ব 41 প্লাস এখিনি সেম হ'ব 12 √5 আৰু তলত হ'ব 31 6 নম্বৰটো হ'ল তাৰ পিছত 7 নম্বৰটোত আছে 5 + √3/3 + √6 এতিয়া আমি 7 নম্বৰটো কৰিম 7 নম্বৰটো आंसर হ'ল 5 + √3/3 + √6 হ'ল ওপৰকেইটাৰ দৰে এটো সেম লিখিম ওপৰটো সেম হ'ব 5 + √3 তলত হ'ব 3 + √6 ইয়াতে যি সংখ্যা আছে আমি সেম সংখ্যা পূৰণ কৰিম অকল প্লাস আছে লগতটো মাইনাস হ'ব 3 - √6 ওপৰটো আমি সেম পূৰণ কৰিম 3 - √6 ইয়াতে যদি আমি চাওঁ
সূত্ৰ ব্যৱহাৰ হ'লে এ চেম হ'ব লাগে, যিহেতু চেম নাই ইয়াতে সূত্ৰ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। এইটো আমি ডাইৰেক্ট পূৰণ কৰিম, ব্ৰেকেট মানে মাজত পূৰণ হৈ আছে। প্ৰথম 5ৰে পূৰণ কৰিম, আকৌ এবাৰ √3ৰে পূৰণ কৰিম। যেহেতু প্ৰথম 5ৰে পূৰণ কৰিম, 5 লিখিলোঁ, এই গোটেইখিনিক পূৰণ কৰিম, এইখিনি লিখিলোঁ 3 মাইনাছ √6, আকৌ প্লাছ √3ৰে আমি পূৰণ কৰিম 3 মাইনাছ √6। প্ৰথম আমি 5ৰে পূৰণ কৰিম, আকৌ এবাৰ √3ৰে পূৰণ কৰিম। 5 লিখিলোঁ, এইখিনি চেম লিখিছোঁ, আকৌ প্লাছ √3 লিখিছোঁ, এইখিনি চেম লিখিছোঁ। আমি প্ৰথম 5ৰে পূৰণ কৰিম, আকৌ এবাৰ √3ৰে পূৰণ কৰিম। এতিয়া তলখিনি যদি আমি চাওঁ, a প্লাছ b হ'ল a মাইনাছ b হ'ল, সেইটো সূত্ৰ আছে। a প্লাছ b হ'ল a মাইনাছ b হ'ল ইকুৱেল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ হয়। a স্কুৱেৰ মানে হ'ব 3 স্কুৱেৰ, b স্কুৱেৰ মানে √6 হোল স্কুৱেৰ। এতিয়া আমি ওপৰখিনি পূৰণ কৰোঁ। 5 3 গুণ 15 মাইনাছ 5ৰ লগত √6 পূৰণ কৰিলে 5√6 প্লাছ √3ৰ লগত 3 পূৰণ কৰিলে হ'ব 3√3 প্লাছে মাইনাছে মাইনাছ √3ৰ লগত √6 পূৰণ কৰিলে √18 হ'ব। √3ৰ ভিতৰে ভিতৰে পূৰণ হয়। 3 6 গুণ 18, তলখিনি 3 স্কুৱেৰ কৰিলে 3 3 গুণ 9 মাইনাছ √6ক স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যায়, ইয়াতে হ'ব অনলি 6। এতিয়া ওপৰত 15 মাইনাছ 5√6 প্লাছ 3√3 মাইনাছ 18, এইখিনি চেম থাকিব। 15 মাইনাছ 5√6 প্লাছ 3√3 মাইনাছ অকল 18টোক আমি যিহেতু ইয়াৰ বৰ্গমূল অলপ ওলাব পাৰিম, 18ৰ পৰা আমি বৰ্গমূলটো ওলাই ল'ম। 18টোক যদি চাওঁ √18, ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 9 2 গুণ 18 আৰু 9ৰ বৰ্গমূল হ'ল 3, গতিকে 9টো ৰুট চিনৰ বাহিৰত ওলালে হ'ব 3 আৰু ৰুট চিনৰ ভিতৰত থাকিব 2। গতিকে 18টোৰ বৰ্গমূলটো আমি এনেকৈ অলপ ভাঙি লিখিম। 18ৰ বৰ্গমূলটো 3√2 আৰু 9ৰ পৰা 6 মাইনাছ কৰিলে 3 হ'ব। এইটো এনচাৰ হ'ল। 8 নম্বৰটোত আছে 2√3 মাইনাছ 3√2 বাই 3√2 প্লাছ 2√3। এবাৰ এইটোক আমি হৰ পৰিমেয় কৰিম। 8 নম্বৰ এনচাৰ এইটো হ'ল 2√3 মাইনাছ 3√2 বাই 3√2 প্লাছ 2√3। ইয়াতো আমি আগৰ কেইটাৰ দৰে চেম কৰিম। ওপৰত হ'ব 2√3 মাইনাছ 3√2, তলত হ'ব 3√2 প্লাছ 2√3। তলত আমি চেম সংখ্যা পূৰণ কৰিম, অকল ইয়াতে প্লাছ আছে লগতটো মাইনাছ হ'ব। আমি এনেকৈ লিখিম 3√2 মাইনাছ 2√3। তলত যি পূৰণ কৰিছোঁ ওপৰতো আমি চেম পূৰণ কৰিম, 3√2 মাইনাছ 2√3। এতিয়া ওপৰত যদি আমি চাওঁ, প্ৰথম দুটা চেম হ'লে সূত্ৰ ব্যৱহাৰ হয়। ইয়াতে সূত্ৰ 2√3, ইয়াতে আছে 3√2, ইয়াতে আছে 3√2, ইয়াতে আছে 2√3। যিহেতু এইটো চেম নহয়, আমি এইটো পূৰণ কৰিম। প্ৰথমতে 2√3ৰে পূৰণ কৰিম, তাৰপিছত আকৌ এবাৰ 2√3ৰে এইখিনিক পূৰণ কৰিম, আকৌ এবাৰ মাইনাছ 3√2ৰে এইখিনিক আমি পূৰণ কৰিম। প্ৰথমতে আমি 2√3ৰে পূৰণ কৰোঁ, এইখিনিক 3√2 মাইনাছ 2√3, আকৌ এবাৰ মাইনাছ 3√2ৰে পূৰণ কৰিম, মাইনাছ 3√2, ব্ৰেকেটত এইখিনি লিখিম 3√2 মাইনাছ 2√3। আৰু তলত যদি আমি চাওঁ a প্লাছ b হ'ল a মাইনাছ b হ'ল, সেইটো সূত্ৰ হ'ব। আমি জানো যে a প্লাছ b হ'ল a মাইনাছ b হ'ল ইকুৱেল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। a স্কুৱেৰ মানে হ'ব 3√2 স্কুৱেৰ আৰু b স্কুৱেৰ মানে হ'ব 2√3 স্কুৱেৰ। প্ৰথম আমি a স্কুৱেৰ লিখিম, a স্কুৱেৰ মানে 3√2 হোল স্কুৱেৰ মাইনাছ b স্কুৱেৰ মানে 2√3 হোল স্কুৱেৰ। এতিয়া ওপৰখিনি আমি পূৰণ কৰিম। 2 3 গুণ 6, √3ৰ লগত √2 যদি আমি পূৰণ কৰোঁ তেতিয়া হ'ব √6, ৰুট চিনৰ ভিতৰে ভিতৰে পূৰণ হয়। এইটো মাইনাছ আছে মাইনাছ, 2 2 গুণ 4, যদি আমি √3ৰ লগত √3 পূৰণ কৰোঁ এইটো হ'ব √9, 3 3 গুণ 9, ৰুট চিনৰ ভিতৰে ভিতৰে পূৰণ হয়। আকৌ মাইনাছ আছে মাইনাছ, 3 3 গুণ 9, আকৌ ৰুটটোৰ লগত ৰুটটো পূৰণ কৰিলে √4, ৰুট চিনৰ ভিতৰে ভিতৰে পূৰণ হয়। এবাৰ মাইনাছে মাইনাছে প্লাছ 3 2 গুণ 6, ৰুটটোৰ লগত √3 পূৰণ কৰিলে √9,
6 ৰুট চিনৰ ভিতৰে ভিতৰে পূৰণ হয় এতিয়া তলত যদি আমি চাও 3 3 গুণ 9 পূৰণ ৰুটটোক স্কয়াৰ কৰিলে ৰুট চিনটো উঠি যায় অনলি 2 হ'ব ইয়াতে 2 স্কয়াৰ মানে 2 2 গুণ 4 পূৰণ ৰুট 3 স্কয়াৰ কৰিলে ৰুট চিনটো উঠি যাব এটো অনলি 3 এবাৰ ওপৰত আমি লিখো 6 ৰুট 6 মাইনাস 4 ইনটু 4 ৰ লগত ৰুট 9 পূৰণ হৈ আছে আৰু ৰুট 9 9 ৰ বৰ্গমূল হয় 3 ৰুট চিনটো উঠি গলে এটো হ'ব 9 ৰ সলনি 3 মাইনাস 9 লিখিলো 4 ৰ বৰ্গমূল আমি জানো 4 ৰ বৰ্গমূল 2 হয় 2 2 গুণ 4 4 ৰ বৰ্গমূল হ'ব 2 2 লিখাৰ লগে লগে ৰুট চিনটো উঠি যাব প্লাস 6 ৰুট 6 তলত হ'ব 9 2 গুণ 18 মাইনাস 4 3 গুণ 12 এতিয়া ওপৰত যদি আমি চাও 6 ৰুট 6 ৰ আগত প্লাস চিন আছে ইয়াতো 6 ৰুট 6 ৰ আগত প্লাস চিন আছে প্লাস হয় 6 ৰুট 6 ৰ লগত যদি আমি 6 ৰুট 6 প্লাস কৰো ইয়াতে ৰুট 6 ছয়টা ইয়াতে ৰুট 6 ছয়টা টোটাল 6 6 12টা ৰুট 6 হ'ব 12 ৰুট 6 মাইনাস 4 3 গুণ 12 মাইনাস 9 2 গুণ 18 তলত 18 পৰা যদি আমি 12 মাইনাস কৰো তেতিয়া হ'ব 6 ওপৰত হ'ব 12 ৰুট 6 12 ৰ আগত মাইনাস 18 ৰ আগত মাইনাস মাইনাসে প্লাস সংখ্যা দুটা প্লাস চিনটো মাইনাস সংখ্যা দুটা যদি আমি প্লাস কৰো 8 2 10 ৰ 0 7 1 1 1 2 1 3 30 হ'ব আৰু তলত হ'ব 6 এতিয়া ওপৰত যদি আমি চাও 12 আৰু 30 ৰ পৰা আমি কমন ল'ব পাৰিম 12 আৰু 30 ৰ পৰা যদি আমি 6 কমন ল'ব পাৰিম কাৰণ 6 2 গুণ 12 6 5 গুণ 30 12 আৰু 30 ৰ পৰা আমি 6 কমন ললো 6 2 গুণ 12 ইয়াতে ৰুট 6 বাকি থাকিব 6 5 গুণ 30 তলত আছে 6 ইয়াতে যদি আমি চাও 6 6 ক্যান্সেল ইয়াতে বাকি থাকিব 2 ৰুট 6 মাইনাস 5 হল 9 নম্বৰটোত আছে ৰুট a প্লাস x মাইনাস ৰুট a মাইনাস x বাই ৰুট a প্লাস x প্লাস ৰুট a মাইনাস x এবাৰ আমি এটো হৰ পৰিমেয় কৰিম 9 নম্বৰটোত আছে ৰুট a প্লাস x মাইনাস ৰুট a মাইনাস x বাই তলত হ'ব ৰুট a প্লাস x প্লাস ৰুট a মাইনাস x এবাৰ এটোক আমি হৰ পৰিমেয় কৰিম ইয়াতে হৰ পৰিমেয় কৰিবলৈ হলে প্ৰথমতে ওপৰটো সেম লিখিম ৰুট a প্লাস x মাইনাস ৰুট a মাইনাস x তলত হ'ব ৰুট a প্লাস x প্লাস ৰুট a মাইনাস x এতিয়া তলত যি থাকে আমি সেম সংখ্যা পূৰণ কৰিব লাগে আৰু ইয়াতে প্লাস আছে লগতটো মাইনাস হ'ব আমি এনেকে লিখো ৰুট a প্লাস x ইয়াতে প্লাস আছে লগতটো মাইনাস হ'ব ৰুট a মাইনাস x তলত যি পূৰণ কৰিছো ওপৰতো আমি সেম পূৰণ কৰিম ৰুট a প্লাস x মাইনাস ৰুট a মাইনাস x এতিয়া ওপৰখিনি যদি আমি চাও ৰুট a প্লাস x ৰুট a প্লাস x ৰুট a মাইনাস x ৰুট a মাইনাস x সেম আছে ইয়াতো মাইনাস আছে মানে ইখিনি ইয়াতে দুবাৰ আছে এবাৰ দুবাৰ সেম ইয়াতে দুবাৰ আছে দুবাৰ মানে আমি স্কয়াৰ লিখিব পাৰিম আমি এনেকে লিখিম ৰুট a প্লাস x মাইনাস ৰুট a মাইনাস x হোল স্কয়াৰ মানে ইখিনি ইয়াতে দুবাৰ আছে ইয়াতে এইটো এবাৰ আৰু এইটো এবাৰ দুবাৰ থকাৰ কাৰণে আমি হোল স্কয়াৰ লিখিছো তলখিনি যদি আমি চাও এটো যদি আমি a ধৰো এটো যদি b ধৰো এটো a এটো b সেম হ'ব a প্লাস b হোল a মাইনাস b হোল হেতু সূত্র হ'ব আমি জানো যে a প্লাস b হোল a মাইনাস b হোল ইকুয়াল a স্কয়ার মাইনাস b স্কয়ার a স্কয়ার মানে এটো হ'ব a স্কয়ার মানে ৰুট a প্লাস x হোল স্কয়ার মাইনাস b স্কয়ার মানে এটো হ'ব ৰুট a মাইনাস x হোল স্কয়ার এতিয়া ওপৰখিনি যদি আমি চাও ওপৰখিনি a মাইনাস b হোল স্কয়ার হেতু সূত্ৰত আছে আমি জানো যে a মাইনাস b হোল স্কয়ার ইকুয়াল a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার এই সূত্ৰটো মতে আমি কৰিম a মাইনাস b হোল স্কয়ার ইকুয়াল a স্কয়ার মানে হ'ব ৰুট a প্লাস x হোল স্কয়ার
মাইনাছ 2ab 2 ইনটু a মানে হ'ব ৰুট a প্লাছ এক্স আৰু b মানে এইটো হ'ব ৰুট a মাইনাছ এক্স প্লাছ b স্কুৱেৰ মানে হ'ব এইটো ৰুট a মাইনাছ এক্স ৰুট a মাইনাছ এক্স হোল স্কুৱেৰ তলখিনি যদি চাওঁ আমি এইটো স্কুৱেৰ কৰিম স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যায় ইয়াতে অট'মেটিক ৰুট চিনটো উঠি যাব আমি ৰুট চিনটো উঠাই দিওঁ a প্লাছ এক্স মাইনাছ ইয়াতে স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যাব আমি ৰুট চিন উঠাই দিম a মাইনাছ এক্স আৰু ইয়াতে মাইনাছে প্লাছ হ'ব তেতিয়া এই ব্ৰেকেটটো উঠি যাব এতিয়া ওপৰখিনি যদি আমি চাওঁ ৰুট a প্লাছ এক্স হোল স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যায় ইয়াতে হ'ব অনলি a প্লাছ এক্স মাইনাছ এবাৰ ইয়াতে যদি আমি চাওঁ 2 আছে 2 লিখিলোঁ ৰুট a প্লাছ এক্স ৰুট a মাইনাছ এক্স ইয়াতে যদি আমি চাওঁ l লগত a পূৰণ কৰিলে হ'ব ৰুট চিনৰ ভিতৰে l লগত a পূৰণ কৰিলে a স্কুৱেৰ প্লাছে মাইনাছে মাইনাছ এক্সৰ লগত x পূৰণ কৰিলে হ'ব x স্কুৱেৰ মাইনাছ এবাৰ ইয়াতে স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যাব ৰুট চিনটো উঠিলে হ'ব a মাইনাছ এক্স তলত যদি আমি চাওঁ এৰ আগত প্লাছ আছে এৰ আগত মাইনাছ আছে প্লাছে মাইনাছে কেনচেল এক্সৰ আগত প্লাছ এক্সৰ আগত প্লাছ প্লাছে প্লাছ এক্সৰ লগত এক্স প্লাছ কৰিলে তলত হ'ব 2x এবাৰ ওপৰখিনি যদি আমি চাওঁ ইয়াতে এৰ আগত প্লাছ ইয়াতে এৰ আগত মাইনাছ প্লাছে মাইনাছে কেনচেল এক্সৰ আগত প্লাছ ইয়াতে এক্সৰ আগত মাইনাছ ইয়াতে এইটো প্লাছ চিন আছিল এইটো প্লাছ হ'ব এইটো প্লাছ আছে সেইবাবে ইয়াতে প্লাছ হ'ব এৰ আগত প্লাছ গতিকে এটো কেনচেল নহয় এ থাকিব ইয়াতে এ থাকিব যেহেতু এইটো প্লাছ আছে স্কুৱেৰ কৰিলে অকল ৰুট চিনটো উঠি যাব a মাইনাছ এক্স হ'ব এতিয়া এক্সৰ আগত প্লাছ এক্সৰ আগত মাইনাছ প্লাছ এক্স মাইনাছ এক্স কেনচেল ইয়াতে a বাকী আছে ইয়াতেও a বাকী আছে l লগত a প্লাছ কৰিলে হ'ব 2a এৰ আগত প্লাছ ইয়াতেও এৰ আগত প্লাছ প্লাছ l লগত a প্লাছ কৰিলে 2a মাইনাছ এইখিনি চেম লিখোঁ 2 ৰুট a স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ আৰু তলত হ'ব 2x এতিয়া ওপৰত যদি আমি চাওঁ ওপৰৰ পৰা আমি ইয়াতে 2 আছে ইয়াতো 2 আছে আমি 2 কমন ল'লোঁ ইয়াতে বাকী থাকিব a মাইনাছ ৰুট a স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ তলত থাকিব 2x এতিয়া ইয়াতে যদি আমি চাওঁ 2 কেনচেল হ'ব ইয়াতে বাকী থাকিব ওপৰত a মাইনাছ ৰুট a স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ আৰু তলত হ'ব x হ'ল তাৰপিছত 6 নম্বৰ প্ৰশ্নটোত আছে 1ত আছে যদি x ইকুৱেল 1 প্লাছ ৰুট 2 তেন্তে দেখুওৱা যে x মাইনাছ 1/x হোল কিউব ইকুৱেল 8 ইয়াতে আমাক xৰ মান দিয়া আছে এইখিনি আমাক দেখাব দিছে 6ৰ 1 আমি লিখোঁ 6 1 এনসাৰ আমাক xৰ মান দিয়া আছে x ইকুৱেল 1 প্লাছ ৰুট 2 আমাক দেখাব দিছে যে এইখিনি কিউব কৰিলে তাৰ মান 8 হ'ব যেহেতু মাজত সমান চিন আছে সমান চিনৰ বাওফালে হ'ব বাওপক্ষ সোঁফালে হ'ব সোঁপক্ষ আমি বাওপক্ষ ল'ম আৰু সোঁপক্ষত আমি 8 পাব লাগিব আমি লিখোঁ বাওপক্ষত আছে x মাইনাছ 1/x হোল কিউব এতিয়া ইয়াতে আমি xৰ মানটো বহাই দিম xৰ মান আছে 1 প্লাছ ৰুট 2 xৰ মান বহাও আমি 1 প্লাছ ৰুট 2 মাইনাছ ওপৰত 1 আছে 1 তলত xৰ মান হ'ব 1 প্লাছ ৰুট 2 হোল কিউব এতিয়া এইখিনি আমি মাইনাছ কৰিম মাইনাছ কৰিবলৈ হ'লে আমি লসাগু ল'ব লাগে লসাগু ল'লে 1 প্লাছ ৰুট 2 ইয়াতৰ একো নাই মানে 1 আছে 1 প্লাছ ৰুট 2 আৰু 1ৰ লসাগু এনেকৈ হ'ব 1 প্লাছ ৰুট 2 এতিয়া ওপৰত 1 প্লাছ ৰুট 2 আছে ইয়াতে ডাইৰেক্ট 1 প্লাছ ৰুট 2 নহ'ব এইটো অলপ উদাহৰণেৰে চাইডৰ ফালে কৰাই দিওঁ যদি এইটো এনেকৈ থাকে 5 মাইনাছ 3/5 আমি এনেকৈ যদি এইটো মাইনাছ কৰোঁ তলত 5 আৰু ইয়াতৰ একো নাই মানে 1 আছে 5 আৰু 1ৰ লসাগু 5 এতিয়া ওপৰত 5 আছে এইটোক আমি এনেকৈ কৰিব লাগিব 5 গুণ এইটো 25 হ'ব নহ'লে 5ৰ লগত 5 পূৰণ কৰিলে হ'ব 5 স্কুৱেৰ মাইনাছ এইটো 3 আছে 3 হ'ব 5ৰ লগত 5 আচলতে পূৰণ কৰিব লাগে 5ৰ লগত 5 পূৰণ কৰিলে হয় 5 স্কুৱেৰ এইটোৰ দৰে আমি চেম কৰিম 1 প্লাছ ৰুট 2ৰ লগত 1 প্লাছ ৰুট 2 যদি আমি পূৰণ কৰোঁ তেতিয়া এনেকৈ হ'ব 1 প্লাছ ৰুট 2 হোল স্কুৱেৰ মাইনাছ 1 আছে 1
আৰু হোল ওপৰত হ'ব কিউব। এতিয়া আমি ভিতৰখিনি সূত্ৰত ভাঙিম। এইখিনি আছে a প্লাছ b হোল স্কুৱেৰ ইকুৱেল a স্কুৱেৰ মানে 1 স্কুৱেৰ প্লাছ 2ab 2 ইনটু a মানে 1 b মানে √2 প্লাছ b স্কুৱেৰ মানে √2 হোল স্কুৱেৰ। তাৰপিছত আছে -1 তলত হ'ব 1 প্লাছ √2 হোল ওপৰত হ'ব কিউব। এতিয়া যদি আমি 1 স্কুৱেৰ কৰোঁ 1 প্লাছ 2 গুণ 2 লগত √2 প্লাছ √2ক যদি স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যায় অনলি 2 হ'ব -1 তলত হ'ব 1 প্লাছ √2 হোল ওপৰত হ'ব কিউব। এতিয়া ইয়াতে +1 -1 কেঞ্চেল, ইয়াতে বাকী থাকিব 2√2 প্লাছ 2। যদি এই দুটাতে আমি চাওঁ 2 চেম আছে, আমি 2 কমন ল'ব পাৰিম। 2 কমন ল'লে বাকী থাকিব √2 প্লাছ 2 কমন ল'লে ইয়াতে 1 বাকী থাকিব 1 লিখিলোঁ। তলত হ'ব 1 প্লাছ √2 হোল ওপৰত হ'ব কিউব। এতিয়া তলত আছে 2, যিহেতু তলত আছে 1 প্লাছ √2 এইটোক আমি ওলোটাই দিওঁ। √2 প্লাছ 1 আছে, 1টো আগত লিখোঁ √2টো পিছত লিখোঁ। আকৌ তলত হ'ব 1 প্লাছ √2 হোল ওপৰত হ'ব কিউব। ইয়াতে 1 প্লাছ √2 কেঞ্চেল হৈ বাকী থাকিব 2 ওপৰত হ'ব কিউব। 2 কিউব মানে 8 ইকুৱেল আমি সোঁপক্ষ পাই গ'লোঁ। আমি সোঁপক্ষত পাব লাগিছিল 8 আৰু আমি 8 পাই গৈছোঁ। সোঁপক্ষ 8 পাব লাগিছিল, আমি 8 পালোঁ। ইয়াতে এইটো সোঁপক্ষত 8 আছিল, আমি 8 পালোঁ। তাৰপিছত 2 নম্বৰটোত আছে সৰল কৰা 1/1 প্লাছ √2 প্লাছ 1/√2 প্লাছ √3 প্লাছ 1/√3 প্লাছ √4 এইটো আমি সৰল কৰিম। আমি লিখোঁ 6ৰ এইটো 2 নম্বৰ এনচাৰ। এইটো আছে 1/1 প্লাছ √2 প্লাছ 1/√2 প্লাছ √3 প্লাছ 1/√3 প্লাছ √4 এইখিনি আমি সৰল কৰিম। সৰল কৰিবলৈ হ'লে তলত যিহেতু অপৰিমেয় সংখ্যা আছে আমি পৰিমেয় কৰিম। পৰিমেয় কৰিবলৈ হ'লে যি সংখ্যা থাকে আমি চেম সংখ্যা পূৰণ কৰিব লাগে। হৰ পৰিমেয় কৰাৰ দৰে এইটো চেম হয়, আমি তেনেকৈ কৰিম। তলত হ'ব ওপৰত 1 আছে 1 তলত হ'ব 1 প্লাছ √2 চেম সংখ্যা পূৰণ কৰিম। 1 অকল ইয়াতে প্লাছ আছে লগতটো মাইনাছ হ'ব 1 মাইনাছ √2 ওপৰত আমি চেম সংখ্যা পূৰণ কৰিম 1 মাইনাছ √2 প্লাছ এইটো আমি চেম কৰিম ওপৰত হ'ব 1 তলত আছে √2 প্লাছ √3 ইয়াতে প্লাছ আছে লগতটো মাইনাছ হ'ব √2 মাইনাছ √3 ওপৰতো আমি চেম সংখ্যা পূৰণ কৰিম √2 মাইনাছ √3 তাৰপিছতটোত আছে 1/√3 প্লাছ √3 প্লাছ √4 ইয়াতে চেম সংখ্যা পূৰণ কৰিম অকল প্লাছ আছে লগতটো হ'ব মাইনাছ √3 মাইনাছ √4 ওপৰতো চেম হ'ব √3 মাইনাছ √4। এতিয়া ওপৰত যদি আমি চাওঁ 1ৰ লগত এইখিনি পূৰণ কৰিলে চেম হ'ব 1 মাইনাছ √2। তলতটো যদি আমি চাওঁ a প্লাছ b হ'ল a মাইনাছ b হ'ল সেইটো সূত্ৰ হ'ব a প্লাছ b হ'ল a মাইনাছ b হ'ল ইকুৱেল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। a স্কুৱেৰ মানে 1 স্কুৱেৰ মাইনাছ b স্কুৱেৰ মানে √2 স্কুৱেৰ। সেইদৰে তাৰপিছতটো যদি চাওঁ 1ৰ লগত এইখিনি পূৰণ কৰিলে চেম হ'ব √2 মাইনাছ √3। তলত যদি চাওঁ a প্লাছ b হ'ল a মাইনাছ b হ'ল ইকুৱেল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ হ'ব। a স্কুৱেৰ মানে √2 স্কুৱেৰ আৰু b স্কুৱেৰ মানে √3 হোল স্কুৱেৰ প্লাছ তাৰপিছতটো যদি চাওঁ 1ৰ লগত এইখিনি পূৰণ কৰিলে চেম হ'ব √3 মাইনাছ √4। তলতটো যদি আমি চাওঁ a প্লাছ b হ'ল a মাইনাছ b হ'ল ইকুৱেল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ হ'ব। a স্কুৱেৰ মানে √3 স্কুৱেৰ b স্কুৱেৰ মানে √4 স্কুৱেৰ। আমি লিখিম a স্কুৱেৰ মানে √3 স্কুৱেৰ মাইনাছ b স্কুৱেৰ মানে √4 হোল স্কুৱেৰ। এতিয়া এইখিনি আমি স্কুৱেৰ কৰিম। ওপৰখিনি হ'ব 1 মাইনাছ √2 1ক স্কুৱেৰ কৰিলে 1 √2ক যদি স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যায় ইয়াতে হ'ব অনলি 2 প্লাছ পিছৰখিনি যদি আমি চাওঁ ওপৰখিনি চেম থাকিব √2 মাইনাছ √3 √2ক স্কুৱেৰ কৰিলে ৰুট চিন উঠি যায় অনলি 2 এইটোক স্কুৱেৰ কৰিলে ৰুট চিন উঠি যায় অনলি 3। সেইদৰে এইখিনি হ'ব ওপৰতখিনি চেম হ'ব √3 মাইনাছ √4 √3ক স্কুৱেৰ কৰিলে অনলি 3 স্কুৱেৰ কৰিলে ৰুট চিন উঠি যায় ইয়াতো স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যায় অনলি 4। এতিয়া ওপৰত হ'ব 1 মাইনাছ √2 1ৰ পৰা 2 মাইনাছ কৰিলে -1 হ'ব 1ৰ পৰা 2 গ'লে -1
যেহেতু 2 ডাঙৰ সংখ্যাৰ আগত মাইনাছ থাকিলে মাইনাছ হয় প্লাছ ইয়াতে ওপৰখিনি হ'ব √2 মাইনাছ √3 তলতটো যদি আমি চাওঁ 2 ৰ পৰা 3 গ'লে এইটো হ'ব -1 যেহেতু 3 ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন থাকিলে মাইনাছ হয় প্লাছ ইয়াৰে ওপৰখিনি সেম থাকিব √3 মাইনাছ √4 3 পৰা 4 বিয়োগ কৰিলে হ'ব -1 যেহেতু 4 ডাঙৰ সংখ্যাৰ আগত মাইনাছ থাকিলে মাইনাছ হয় এতিয়া ইয়াতে যদি আমি চাওঁ তলত 1 থাকিলে 1 টো অটোমেটিক উঠি যায় কিন্তু মাইনাছ চিন থাকিব তাৰপিছত 1 আছে 1 মাইনাছে প্লাছ পিছত হ'ব √2 আকৌ ইয়াতে 1 আছে 1 টো অটোমেটিক উঠি যাব 1 থাকিলে নিলিখে কিন্তু মাইনাছ চিনটো থাকিব মাইনাছে প্লাছে মাইনাছ √2 আছে √2 মাইনাছে প্লাছ পিছত হ'ব √3 ইয়াতো তলত 1 থাকিলে নিলিখে মাইনাছ চিনটো থাকিব মাইনাছে প্লাছে মাইনাছ তাৰপিছত √3 আছে √3 মাইনাছে প্লাছ তাৰপিছত হ'ব √4 ইয়াতে যদি আমি চাওঁ প্লাছ √2 মাইনাছ √2 কেনসেল প্লাছ √3 মাইনাছ √3 কেনসেল ইয়াতে বাকি থাকিব -1 প্লাছ 4 √4 4 বৰ্গমূল যেহেতু 2 হয় আমি ইয়াতে 2 লিখিম মাইনাছে প্লাছে মাইনাছ 1 ৰ পৰা 2 যদি বিয়োগ কৰোঁ তেতিয়াহ'লে হ'ব 1 ইয়াতে 2 টো ডাঙৰ সংখ্যাৰ আগত প্লাছ থাকিলে প্লাছ হয় গতিকে ইয়াৰ মান হ'ব 1 1 হ'ল 2 হ'ল 3 নম্বৰটোত আছে 1.27 বাৰ আৰু 0.13 বাৰ পৰিমেয় সংখ্যা দুটা যোগ কৰা এইটোক আমি p/q আৰ্হিত নিম আকৌ এইটো p/q আৰ্হিত নিম তেনেকৈ আমি প্লাছ কৰিব পাৰোঁ বা আমি শৰ্টকে প্লাছ কৰি দিওঁ এতিয়া 3 নম্বৰটো এই সংখ্যাটো p/q আৰ্হিত নিব লাগে এইটো p/q আৰ্হিত নিব লাগে তাৰপিছত দুটা প্লাছ কৰি দিব লাগে আৰু শৰ্টকে কৰিলে আমি এনেকৈ কৰিম 1.27 বাৰ এই 1.27 বাৰ মানে এটোক আমি এনেকৈ লিখিব পাৰিম ইয়াতে বাৰে বাৰে 7 ৰিপিট হ'ব 1.2777 ... আকৌ 0.13 বাৰ এইটোক আমি এনেকৈ লিখিব পাৰিম 0.1333 ... এনেকৈ হ'ব এবাৰ এইটো আৰু এইটো এই সংখ্যা দুটা আমি যোগ কৰিম 1.2777 ... 0.1333 ... এই সংখ্যা দুটা আমি প্লাছ কৰিম ইয়াতে যদি আমি চাওঁ ইয়াতে বাৰে বাৰে 7 ৰিপিট হ'ব ইয়াতে 3 ৰিপিট হ'ব ইয়াতে এটা 7 দিওঁ ইয়াতে এটা 3 দিওঁ 7 লগত 3 যোগ কৰিলে হ'ব 10 10 ইয়াতে হ'ব 0 হাতে 1 আকৌ হাতে 3 10 হাতৰ 1 লৈ 11 11 1 হাতে 1 হাতে 3 10 হাতৰ 1 লৈ 11 1 হাতে 1 হাতে 3 10 হাতৰ 1 লৈ 11 11 1 হাতে 1 2 1 3 হাতৰ 1 লৈ 4 পইণ্ট আছে পইণ্ট 1 লগত 0 যোগ কৰিলে 1 হ'ব যেহেতু পইণ্টৰ পিছত 0 থাকিলে নিলিখে সেইবাবে আমি 0 টো নিলিখো ইয়াতে 7 আৰু 3 টো তোমালোকে এনেকৈ অলপ দি ল'বা শেষত যেহেতু 0 থাকিলে নিলিখে সেইবাবে আমি নিলিখো ইয়াতে আমি দেখা পালো যে কিন্তু ডটটো ইয়াতে হৈ থাকিব 1.4111 বাৰে বাৰে 1 ৰিপিট হ'ব সেইবাবে আমি লিখিব পাৰিম 1 বাৰ গতিকে সংখ্যা দুটা যোগ কৰিলে হ'ব 1.41 বাৰ আৰু তোমালোকে এইটো প্ৰথমেটো p/q আৰ্হিত নিব পাৰা আকৌ এইটো p/q আৰ্হিত নিবা দুটা যোগ কৰি দিবা তেনেকৈ কৰিব পাৰি আৰু শৰ্টকে কৰিলে এনেকৈ কৰিলে হয়